হয়, ঐতিহ্যমণ্ডিত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ এটা ব্যয়বহুল প্ৰকল্প ইয়াত নিৰ্মাণ হ'ব আৰু তাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু অহা 1 ফেব্ৰুৱাৰীত ভূমিপূজন সেই প্ৰকল্পৰ ভূমিপূজন কাৰ্যসূচী ৰূপায়ণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ বাবে বৰ্তমান ব্যাপক আয়োজন চলিছে। মই দেখুৱাইছোঁ এই পৰিৱেশ এই স্থানতে আচলতে হ'ব ৰংঘৰৰ পিছফালৰ যিখন আচলতে পথাৰ আছে তাতে হ'ব এই ৰূপহী পথাৰতে হ'ব 109 কোটিৰো অধিক টকাৰ এটা প্ৰকল্প ৰংঘৰৰ প্ৰকল্প আৰু সেই প্ৰকল্প আচলতে ইতিপূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ আধাৰশিলা কৰিছিলে আৰু তাৰ পিছত বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি অহা 1 ফেব্ৰুৱাৰীত সেই প্ৰকল্পৰ ভূমিপূজন হ'ব এই স্থানতে আৰু এটা কথা অতি ভাল লগা কথা যে 109 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই প্ৰকল্প ৰূপায়ণ কৰা হ'ব য'ত থাকিব 3000 কেপাচিটিৰ এমপি থিয়েটাৰ সেইদৰে 32টা কোঠাযুক্ত গেষ্ট হাউচ ইয়াৰ উপৰি থাকিব মুকলি মঞ্চ পাৰ্কিঙৰ ব্যৱস্থা ইয়াৰ উপৰিও স্বৰ্গদেউসকলে আহোম স্বৰ্গদেউসকলৰ বিৱৰণ থকাৰ ইয়াত ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক ইয়াত আচলতে যাতে অনুষ্ঠান কৰিব পাৰি তাৰো ব্যৱস্থা কৰিব প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিব ইয়াত এটা আচলতে স্থায়ী প্ৰকল্প এই স্থানতে ৰূপায়ণ কৰিব যাক লৈ শিৱসাগৰবাসী অতি উৎফুল্লিত হৈ আছে কাৰণ এটা ব্যয়বহুল প্ৰকল্প যিটো আচলতে বিভিন্ন সময়ত শিৱসাগৰবাসীয়ে দাবী উত্থাপন কৰি আহিছিলে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও বিধায়ক হোৱাৰ পৰা এনেধৰণৰ এটা প্ৰকল্প যাতে ইয়াত নিৰ্মাণ হয় তাৰ বাবে তেওঁ বিধানসভাত উত্থাপন কৰি আহিছিলে। গতিকে সেই প্ৰকল্পৰ শুভাৰম্ভ হ'বলৈ গৈ আছে অহা 1 ফেব্ৰুৱাৰীত ভূমিপূজন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই দেখুৱাইছোঁ এই বিশাল ইয়াত পেণ্ডেল ইয়াত বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে ইয়াত পেণ্ডেল তৰা হৈছে বৰ্তমান ইয়াত কমেও 20,000ৰো অধিক লোক সেই 1 ফেব্ৰুৱাৰীত ইয়াত সমবেত হ'ব বুলি সদৰি কৰিছে উদ্যোক্তাসকলে। মোৰ কাষত এগৰাকী সমাজ সচেতক শিল্পী জিতু জ্যোতি গায়ন আছে। কি ক'ব শিৱসাগৰবাসী হিচাপে? সঁচাকৈ খুব আমাৰ কাৰণে খুব এটা ভাল লগা আৰু সঁচাকৈ এটা ঐতিহাসিক ক্ষণ বুলি আমি অনুভৱ কৰিছোঁ আৰু দীৰ্ঘদিন ধৰি আমাৰ যিবোৰ ঐতিহাসিক সম্পদ আছিলে এইবোৰ উপেক্ষিত হৈ আছিলে আৰু ইয়াৰ মানে উজ্জীৱিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰৰ দৃঢ় পদক্ষেপ নাছিলে। আমি এটা কথা লক্ষ্য কৰিছোঁ আমাৰ শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই বাৰম্বাৰ আৰু তেখেতৰ চিন্তা সংযোগ কৰি বাৰম্বাৰ তেখেতে বিধানসভাত এই কথাটো উত্থাপন কৰিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো বাৰে বাৰে যোগাযোগত থাকি আচলতে এই সম্পদটো দীৰ্ঘদিন উপেক্ষিত হৈ থকা যিবোৰ আমাৰ এই প্ৰকল্প এনেকুৱা ধৰণৰ ঐতিহাসিক যিবোৰ সম্পদ উপেক্ষিত হৈ আছিলে তাক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয়ে বাৰে বাৰে যি তেখেতৰ বলিষ্ঠ যি ভূমিকাক আমি ধন্যবাদ জনাইছোঁ সমান্তৰালভাৱে ধন্যবাদ জনাইছোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক। তেখেতৰ সন্মানীয় বিধায়ক মহোদয়ৰ এই চিন্তাটোৰ লগত তেখেত সংযুক্ত হৈ আৰু তেখেতেও শিৱসাগৰবাসীৰ এই সম্পদবোৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত যি মানে দৃঢ়তা বা যি সন্মান প্ৰদৰ্শন কৰিলে শিৱসাগৰ ৰাইজৰ আৱেগ অনুভূতি যি সন্মান জনালে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু সমান্তৰালভাৱে আমি সঁচাকৈ পুনৰবাৰ কৈছোঁ এটা ঐতিহাসিক ক্ষণ আৰু দুইজন ব্যক্তি দুইজন সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈৰ যি ভূমিকা দুইজনৰ ভূমিকাক আমি সন্মান জনাইছোঁ আৰু সঁচাকৈ আমি যিটো আমি আহিবলগীয়া যিটো ক্ষণ 1 তাৰিখে যিটো ধৰণৰ উদ্বোধনী কাৰ্যসূচী হ'ব আমি সকলো ৰাইজৰ অংশগ্ৰহণ বিচাৰিছোঁ সকলোৱে আহি সহযোগিতা কৰক আৰু এই ঐতিহাসিক সময়ৰ এই ক্ষণটো আজি আচলতে সাক্ষী হ'বৰ কাৰণে সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ যিহেতু মুখ্যমন্ত্ৰীয়ে ইয়াত 1 ফেব্ৰুৱাৰীত দুপৰীয়া ইয়াত অনুষ্ঠান কৰিব ভূমিপূজন কাৰ্যসূচী শুভাৰম্ভ কৰিব আৰু তাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে এক বিশাল ইয়াত পেণ্ডেল ইয়াত তৈয়াৰ কৰি থকা হৈছে য'ত 20,000ৰো অধিক লোক ইয়াত সমবেত হ'ব বুলি আশা কৰা হৈছে। তাতোতকৈ আচলতে সকলোৱে আচলতে বাট চাই আছে ভাল লগা ক্ষণটো হ'ব যিদিনা ভূমিপূজন হ'ব আৰু ঐতিহাসিক ৰংঘৰৰ যি মূল ৰংঘৰ তাৰ পিছফালে আচলতে যিখন পথাৰ আছিলে ৰূপহী পথাৰ সেই ৰূপহী পথাৰতে এই বৃহৎ প্ৰকল্প আচলতে শুভাৰম্ভ হ'ব প্ৰকল্পৰ নিৰ্মাণৰ শুভাৰম্ভ হ'ব আৰু তাক লৈ সকলো আশাবাদী। পুনৰ কৈছোঁ 3000ৰো এমপি থিয়েটাৰ ইয়াত নিৰ্মাণ কৰা হ'ব। ইয়াৰ উপৰি আৰু বহুত ধৰণৰ সংযোগ থাকিব যাক লৈ বৰ্তমান উৎফুল্লিত হৈ আছে শিৱসাগৰবাসী উৎফুল্লিত হৈ আছে ইয়াৰ যিসকল আচলতে সততে শিৱসাগৰলৈ আহে পৰ্যটকসকল আৰু এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে পৰ্যটন ক্ষেত্ৰখনৰো যথেষ্ট আগুৱাই যাব বুলি সকলোৱে আশা কৰিছে।